আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ আপোনালোকৰ মাজত DHS বিভাগৰ চাকৰি হয় ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয় ৱাক এণ্ড ইণ্টাৰভিউ হয় 8 পাছ আপোনালোকে যদি কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব মোৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো মানে ভাল খবৰ হয় আৰু আপোনালোকে যদি মানে এপ্লাইটো কেনেকৈ কৰিব ক'ত গৈ এপ্লাই কৰিব লাগিব অফলাইন নে অনলাইন আৰু প্ৰচেছটো গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণটো কি আপোনালোকে অলপ দেখি কি স্কিপ কৰি দিয়ে আপোনালোকে বুজিব লাগে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি পোষ্ট হয় আৰু 8 পাছ কৰিলে কি পোষ্টত চাকৰি পাব 10 পাছ কৰিলে কি পোষ্টত চাকৰি গোটেইখিনি এটা ভিডিঅ'তে কৈ দিছোঁ হ'ব নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত আনিছোঁ সেইটো কি আছে DHS ফালৰ পৰা মানে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কি আছে কেইবাটাও পোষ্ট মুকলি কৰি দিছে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব ক'ত এপ্লাই কৰিব গোটেইখিনি প্ৰচেছটো দেখাই আছোঁ কোনে কোনে এপ্লাই কৰিব পাৰিব প্ৰচেছটো এটা এটাকৈ মই কৈ দিম আপোনালোকে ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকিব ইয়াত কি কৈছে DHS শোণিতপুৰ ৰিক্ৰুটমেণ্ট হয় ইয়াত এপ্লাই ফৰ KSL 5 ছিকিউৰিটি ষ্টাফ ভেকেঞ্চি হয় মানে 5টা ছিকিউৰিটি ষ্টাফ লাগে সেইকাৰণে তেওঁলোকৰ ফালৰ পৰা সেইটো মানে পদ মুকলি কৰি দিছে গোটেইখিনি দেখাই আছোঁ ইয়াত লাষ্ট ডেট কি হয় 29/12 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শোণিতপুৰ ইয়াত ৱাকিং এণ্ড ইণ্টাৰভিউ 5 পোষ্ট ছিকিউৰিটি ষ্টাফ অন এছিষ্টেণ্ট কেয়াৰ প্ৰজেক্ট হয় শোণিতপুৰ হয় ইয়াত কি আছে ৱাক এণ্ড ইণ্টাৰভিউ হয় ইয়াত কি আছে DHS শোণিতপুৰ ৰিক্ৰুটমেণ্ট শোণিতপুৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ চাকৰি হয় এইটো শোণিতপুৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা সেইটো চাকৰি হয় প্ৰচেছটো দেখাই আছোঁ ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় মানে DHS শোণিতপুৰ নেম অফ পোষ্ট টোটাল পোষ্ট আছে 5টা ইয়াত আপোনালোকে যদি মাত্ৰ 8 পাছ কৰিছে তেনেহ'লে সেইটোত এপ্লাই কৰিব পাৰিব মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে 8 পাছ জব টাইপ কি আছে আসাম গভৰ্ণমেণ্ট ফালৰ পৰাই হয় সেইটো এপ্লাই মোড অফলাইন সেইটো এপ্লাই কৰিব অফলাইনত এপ্লাই কৰিব পাৰিব আপোনালোকে আৰু পোষ্ট নেম কি ছিকিউৰিটি ষ্টাফ হয় ছিকিউৰিটি ষ্টাফ আৰু ইয়াত মেল কেণ্ডিডেটৰ কাৰণে টোটাল পোষ্ট আছে 3টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে টোটাল পোষ্ট আছে 2টা আপোনালোকে কম পোষ্ট আছে সেইকাৰণে আপোনালোকে এপ্লাই কৰিব মন নাই কিন্তু আপোনালোকে এপ্লাই কৰিব ভাল হ'ব মোৰ হিচাপত কিয়নো এপ্লাই বহুত মানুহত কম কৰিব কিয়নো ইয়াত পোষ্ট কম আছে সেইকাৰণে বহুত মানুহে এপ্লাই নকৰে ইগনোৰ কৰি থৈ যায় সেইটো ভুল আপোনালোকে ইগনোৰ কৰিব নালাগে এপ্লাই কৰি ল'ব লাগে ইয়াত দেখা স্যালাৰি আছে 7,500 পাৰ মান্থ ইয়াত কি আছে মানে লাহে লাহে কি আছে স্যালাৰিটো বাঢ়ি যাব 7,000 টকা দিব মান্থ আৰু জব টাইপ কন্ট্রাকচুয়াল হয় 6 মান্থ অনলি এক্সটেন্ডেবল বেচিড অফ পারফরমেন্স এণ্ড ফ্রিচেস প্ৰচেছ আপোনালোকে যদি পাৰফৰ্মেন্সটো ভাল থাকে আপোনালোকক কি আছে আৰু তেওঁলোকে ল'ব পাৰিব ইয়াত 6 মান্থ অনলি হয় কন্ট্রাকচুয়াল জব হয় আৰু মিনিমাম যিটো মানে ক্লাছ 8 পাছ আপোনালোকে যদি কৰিছে তেনেহ'লে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব ৱাৰ্ক এক্সপিৰিয়েঞ্চ ইন ছিকিউৰিটি অফ ৰিলেটেড ফিল্ডছ ইন প্ৰিফাৰেঞ্চ ইয়াত এজ লিমিট আছে 18 পৰা 48 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব মোৰ সকলো ল'ৰা ছোৱালী সেইটো কৰিব পাৰিব আৰু ইয়াত দেখিছে এজ যিটো ৰিলেক্সেশ্যন এপ্লিকেশ্যন ফৰ ST SC DAW কেণ্ডিডেট ফৰ গভৰ্ণমেণ্ট ৰুলছ আৰু 18 পৰা 48 বছৰ যদি হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত দেখে এলিজিবল কেণ্ডিডেট ইয়াত আছে লিখা আছে ইণ্টাৰভিউ ডেট মানে 29 ডিচেম্বৰতে হ'ব ৱাক এণ্ড ইণ্টাৰভিউ ডিটেইলছ টাইম 10টাত আপোনালোকৰ তাত যাব লাগিব ভেনু আছে কানাকলাতা চিভিল হস্পিটেল শোণিতপুৰ তেজপুৰ ইয়াৰ ডিটেইলছ সকলো গোটেইখিনি ইয়াত দি আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে আৰু যদি এক্সামটো দিব বিচাৰিছে তেনেহ'লে সেই মতে মানে ইণ্টাৰভিউ ডেট মতে আপোনালোকৰ যাব লাগিব আৰু ক'ত যাব লাগিব ভেনুটো দিছে মানে প্লেচটো মানে জাগাটো ঠাইটো ইয়াত যাই সেইটো দিব লাগিব শোণিতপুৰ তেজপুৰ যাব লাগিব আৰু ইম্পৰ্টেণ্ট ডেটছ মানে এপ্লিকেশ্যন ডেটটো আছে মানে 21/12 পৰা ষ্টাৰ্ট হৈছে মোৰ ভিডিঅ'টো বনাইতো অলপ পলম হ'ল একো নহয় আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ইন ডেট 29/12/2025 যদি আপোনালোকে ইচ্ছা আছে এপ্লাই কৰিবলৈ তেনেহ'লে গৈ তাত এপ্লাই কৰিব পাৰিব আৰু সেইটো মোৰ হিচাপত ভাল পোষ্ট হয় যি 8 পাছ কৰিছে তেওঁৰ কাৰণে ভাল পোষ্ট হয় মাত্ৰ আপোনালোকে 8 পাছ কৰি দোকান দিছে আৰু কিবা কাম কৰি আছে তাৰ পৰা কি আছে আপুনি যদি এটা চাকৰি পায় তেনেহ'লে আপোনালোকৰ কি আছে ভাল হ'ব
ভাল হ'ব আৰু দৰমহাটো লাহে লাহে কি আছে বঢ়াই দিব তেওঁলোকে। কম পোষ্ট আছে সেইকাৰণে মই ভিডিঅ' বনাব খোজা নাই, তথাপি মই বনাই দিলোঁ কি আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আৰু এটা কথা, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, ইনফৰমেশ্যনবিলাক চাই যদি ভাল পায়, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আপোনালোকৰ সুবিধা হ'ব, কিয়নো নিউ নিউ ভিডিঅ' বিলাক আপডেট মই দি থাকিম। আৰু ইয়াত মানে এডভাৰটাইজমেণ্ট যিটো মানে PDF হয় গোটেইখিনি আপোনালোকক দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি দেখিব পাৰিব। আৰু হ'ব, নেক্সট আৰু এটা ভিডিঅ' আনিম। আপোনালোকৰ কিবা কিবি সমস্যা হ'লে কমেণ্টত জনাব, মই উত্তৰ দি দিম। আৰু কিবা কিবি যদি জানাৰ ইচ্ছা আছে আৰু কমেণ্টত জনাব। আৰু মোৰ এটা লিংক আছে, তাত গৈ আপোনালোকে মোক হোৱাটছএপ, মই এটা চেনেল বনাইছোঁ নতুনকৈ, তাত গৈ আপোনালোকে মোক সুধিব পাৰে। হ'ব।